পতাকাৰ ওচৰলৈ যাব সকলোৱে ছায়াময় নকৰাকৈ এক শৃংখলিতভাৱে কামটো কৰিবৰ কাৰণে সকলোৰে প্ৰতি অনুৰোধ জনাইছোঁ। ৰছীকেইডাল এতিয়া নিৰ্দিষ্ট স্থানত ৰাখি থওক, খুটাটো পাক মাৰি থওক, দুটা খুটাতে পাক মাৰিব পাৰিব, তিনিটাত মাৰিব নোৱাৰে, দুটা খুটাত পাক মাৰি থব আৰু সেই খুটাডাল আমি এটি বিষয় লক্ষ্য কৰিছোঁ, যিহেতু আমাৰ মহামান্য পদাধিকাৰ বাপ, প্ৰধান সম্পাদক বাপ আৰু বিষয়ববীয়াসকল আমাৰ মাজত উপস্থিত হৈছেহি। সেয়া আমি আমাৰ মহামান্য পদাধিকাৰ কাৰ্যকৰী সভাপতি প্ৰধান সম্পাদক বাপজনাৰ বাহিৰে বাকী সমন্বয় ক্ষেত্ৰত পবিত্ৰ লাই খুঁটা স্থাপন কৰিব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শিৰৰ মুকুট মহামান্য পদাধিকাৰ বাবে 10 বজাৰ লগে লগে আমাৰ এই পবিত্ৰ লাই খুঁটা স্থাপন কৰা হ'ব। ইতিমধ্যে মহামান্য পদাধিকাৰ বাপক আমি পবিত্ৰ লাই খুঁটা স্থাপনৰ স্থলীলৈকে আগবঢ়াই নি আছো। গতিকে সমস্তজন বাপ বান্ধৱ ভাই মাতৃক আমি এই পবিত্ৰ খানত সাক্ষী হ'বৰ কাৰণে সেৱা জনাইছো। ইতিমধ্যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল কাৰ্যনিৰ্বাহকৰ সন্মানীয় বিষয়ববীয়াসকল আহি আমাৰ এই পবিত্ৰ লাই খুঁটা স্থলীত আহি উপস্থিত হৈছে। সমস্ত জনলৈকে আমি সেৱা নিবেদন কৰিছো আৰু পবিত্ৰ লাই খুঁটা স্থাপনৰ পবিত্ৰ কৰ্মৰ বাবে আমি আগবাঢ়ি যাব বিচাৰিছো। আৰু ইয়াৰ লগে লগে আমাৰ মহামান্য পদাধিকাৰ বাপ আৰু সন্মানীয় প্ৰধান সম্পাদক বাপকে প্ৰমুখ কৰি সন্মানীয় ব্যক্তিসকলৰ চিনাকি আৰু আদৰণি অনুষ্ঠান আগবাঢ়িবৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পৰম সন্মানীয় মাননীয় শ্ৰীযুত দুখেশ্বৰ বাবুক সেৱা নিবেদন কৰিছোঁ। কৃষ্ণ জয়গুৰু শংকৰ, কৃষ্ণ জয়গুৰু শংকৰ সৰ্বগুণাকৰ জাতিৰ নাহিকে পাম তোহাৰী চৰণকো ৰেণু শতকোটি বাৰ এক কৰোঁ পৰম বাৰক পৰম সৰ্বজন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ তথা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ আচাৰ্য শ্ৰীযুত ভৱেন্দ্ৰনাথ ডেকা বাপজনা, প্ৰধান সম্পাদক শ্ৰীযুত কুশল ঠাকুৰীয়া বাপজনা, উপপদাধিকাৰ প্ৰমুখ্যে মূল সংঘৰ বিষয়ববীয়া বাপাই সমস্ত আদৰণি সমিতিৰ সভাপতি, কাৰ্যকৰী সভাপতি, বিষয়ববীয়া বাপাই সমস্ত আৰু সংবাদ কৰ্মীসকল জয়তে আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তৰফৰ পৰা আন্তৰিক সেৱা নিবেদন কৰিছোঁ। আজি এই পবিত্ৰ লাই খুঁটা ভাগিৰ পাকখনত মহামান্য পদাধিকাৰ বাবক এভাগী গামোচাৰে আমি আদৰণি জনাব বিচাৰিছোঁ আৰু এই আদৰণি বাবক আমি আদৰণি সমিতিক সেৱা নিবেদন কৰিছোঁ। আদৰণি সমিতিৰ সভাপতি আমাৰ বৰ্মন বাপ জনাই। ইয়াৰ পাছত আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল চালিকা শক্তি প্ৰধান সম্পাদক শ্ৰীযুত কুশল ঠাকুৰীয়া বাপজনক এভাগী গামোচা আৰু চেলেঙেৰে আদৰণি জনাবৰ কাৰণে আমি সেৱা নিবেদন কৰিছোঁ। আদৰণি সমিতিৰ সম্পাদক বাপজনাই এয়া আদৰণি জনাইছে। কৃষ্ণ হৰি ইয়াৰ পাছতে ইয়াৰ মাজত আমাৰ মাজত উপস্থিত আছে সন্মানীয় উপপদাধিকাৰ চন্দ্ৰ হাজৰিকা বাপজনা, তেখেতকো এভাগী গামোচা চেলেঙেৰে আদৰণি জনাবৰ কাৰণে আমি আদৰণি সমিতিক সেৱা নিবেদন কৰিছোঁ। জিলা সম্পাদক তেজপুৰ জিলা শাখাৰ সম্পাদক বাপজনাই আদৰণি জনাইছে। কৃষ্ণ কৃষ্ণ
খন্তেক সময়ৰ পাছতে তেখেত অহাৰ লগে লগে আমি পবিত্ৰ লাইখুটি স্থাপন কাৰ্যসূচী শুভাৰম্ভ কৰিম। কৃষ্ণ। আমি এশাৰী নাম ধৰিবৰ কাৰণে সেৱা জনাইছো। আমাৰ নিৰঞ্জন বৰুৱা বা নিৰঞ্জন ভূঞা বা নামষাৰ আপোনালোকে লগাই দিয়ক। সকলোৱে নামষাৰ সহযোগ কৰিব। কৃষ্ণ 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 বোলে নামলৈ আহিলো, ভকতক নমস্কাৰ কৰি আহি দেখিলো ও হৰি হৰি, এয়াই দেখোন বৈকুণ্ঠ পুৰী। ঐ ৰাম এয়াই দেখোন বৈকুণ্ঠ পুৰী। কৃষ্ণ কৃষ্ণ বোলে নামলৈ আহিলো, ভকত নমস্কাৰ কৰি আহি দেখিলো ও হৰি হৰি, এয়াই দেখোন বৈকুণ্ঠ পুৰী। ঐ ৰাম এয়াই দেখোন বৈকুণ্ঠ পুৰী। কৃষ্ণ গুণ নাম ধৰ্ময় অনুপম, সাকসাৰ কৰি ধৰা। অকণমান ৰৈ দিয়ক। আমি নামষাৰ ৰাখি দিবলৈ অনুৰোধ জনাইছো। কৃষ্ণ হৰে ও ৰাম। আমি পবিত্ৰ লাইখুটা পবিত্ৰ কৰ্মলৈকে আগবাঢ়ি যাব বিচাৰিছো। সন্মানীয় প্ৰধান সম্পাদক বাপক কাৰ্যসূচী আগবঢ়াই নিবৰ কাৰণে সেৱা জনাইছো। কৃষ্ণ 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 নামো বুলিবলৈ গ'লে প্ৰায় চহৰীয়া ভাৱনা ইয়াৰ হৈছে। আমাৰ অসমৰ ঐতিহ্য ইয়াৰ পৰা অহা হৈছে। গজেনপুৰৰ এইখন জন্মভূমি, যদি বিষ্ণুৰ এইখন ধৰ্মভূমি। ইমান ঐতিহ্যপূৰ্ণ এখন ঠাই যেতিয়া আমাৰ এই অধিৱেশন অসমৰ কাৰণেই নহয়, ইয়াৰ আগতো কিন্তু আপোনালোকে চাব অধিৱেশন হ'লে আমাৰ পূৰ্বৰ সকলো অভিজ্ঞান উঠিব। বিশ্বৰ ইয়াত এনেকুৱা দিনে কষ্ট কৰি চাব আৰু আধ্যাত্মিকসকলে কিমান কষ্ট কৰিব এইটো আপোনালোকেও জানে, আমিও জানো। বিৰোধেই কাম আৰম্ভ হৈ গৈছে। গতিকে এই পবিত্ৰ মুহূৰ্তত লাইখুটা চাবলৈ আমি ভাগে এই এতিয়া হোৱা নাই, তেখেত আহিব। আমি চিগনেল পাম, তাৰপিছতহে উঠিব। হয় নালাগে আৰু অকণমান দিয়ক। হ'ব হৈ যাব।
সংঘৰ দাদাসকল আপোনালোকে মাটি দিয়া কাম কৰিব আমি এতিয়া যিসকল লাগি আছে লাগি থাকিব আমি এতিয়া বস্তু গ্ৰহৰ ঘোষা কাম আপোনাসকলে সহযোগ কৰিব হৰে কৃষ্ণশংকৰ আজি পবিত্ৰ আমি হৰিনামত ধৰি থাকিব আমি এটা সম্প্ৰীতি থাকিব সমন্বয় থাকিব শান্তি থাকিব ভাতৃ থাকিব প্ৰেম থাকিব আনন্দ থাকিব আনন্দই আনন্দ গোটেই পূৰ্ণানন্দ একেবাৰে নিত্যানন্দ ইয়াত প্ৰকাশিত হৈ থাকিব
গতিকে আপোনাসকলক আমি সেৱা জনাইছোঁ যে আমাৰ বিশেষকে আদৰণীয় সমিতিৰ কৰ্মকৰ্তাসকলৰ তৎপৰতা আৰু তেখেতৰ বিচক্ষণতা আৰু তেখেতৰ অভিজ্ঞতা ইয়াত যথেষ্টখিনি কাম কৰিব আৰু তাৰ গোটেই প্লেনিংবিলাক ভালকে কৰিব আৰু কাম কৰা মানুহৰ অভাৱ নহয় আইমাতৃ হ'লে কেনেকৈ কাম কৰিছিলোঁ কেৱল পিঠা পনা বনাওঁতে ব্যস্ত নাথাকে তেখেতসকলে নাৰা কাটিব কাটিছে ইতিমধ্যে চব কাম কৰিব ইয়াত গতিকে কেনেকৈ আৰু কেৱল যে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাপসকলে এইটো নহয় আপোনালোকে বিচাৰিব এইটো এটা জাতীয় উৎসৱ জাতীয় অনুষ্ঠান এই জাতীয় অকমান আমাৰ পৰিৱেশটোৰ ওপৰত অকমান ক'ব নেকি ভাল লাগিছে ইয়াতে আজি ৯৫ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ ৯৫ সংখ্যক অধিৱেশনৰ আজি লাইখুটা স্থাপন কৰা হৈছে আমাৰ পদাধিকাৰ বাপ জনাই ইয়াত সমগ্ৰ অসমৰ প্ৰায় সকলো ভক্ত বাপ বৈষ্ণৱসকল সমবেত হৈছে সঁচাকৈ আজি বৰ আনন্দমুখৰ পৰিৱেশৰ হৈছে কৃষ্ণ আগন্তুক অধিৱেশন ভাগ যাতে সুকলমে পালন কৰা হয় সেয়া আমি ভগৱন্তৰ প্ৰভু ঈশ্বৰ সেৱা জনাইছোঁ কেনেকুৱা লাগিছে ভাল লাগিছে বহুত ভাল লাগিছে আৰু আহি আছে ভাল লগা দিন আৰু ভাল লগা দিন আহি আছে ভাল লাগিছে আজি যাম বুলি ক'ব নেকি সকলোতে আজি হেৰি লাই খুটা পুতা তাকে বহুত ভাল লাগিছে ভাল লাগিছে ন ৰাইজসকলক দেখি বহুত ভাল লাগিছে চৈবাৰীৰ পৰা অঁ অঁ ঠিক আছে